হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। অসমৰ কেণ্ডিডেটসকলৰ কাৰণে এটা ভাল খবৰ। ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচে 191টা গ্ৰেড 3 নন টেকনিকেল পোষ্ট জাৰি কৰিছে। ইয়াত বিভিন্ন বিভাগ যেনেকৈ হেল্থ এডুকেটৰৰ কাৰণে নাম্বাৰ অফ পোষ্ট হৈছে 78টা। ইয়াত কেটেগৰী ৱাইজ ভেকেঞ্চি আছে, আপোনালোকে চাই ল'ব। আপোনালোক যদি আণ্ডাৰ ৰিজাৰ্ভ হয় তাত 40টা আছে, আপোনালোকে দেখিছে। ঠিক তেনেদৰে জুনিয়ৰ এছিষ্টেণ্টত 72টা পোষ্ট ওলাইছে। ইয়াতো কেটেগৰী ৱাইজ ভেকেঞ্চি আছে। ইয়াত আপোনালোকে ST OBC যি হওক তাতে আপোনালোকৰ লিখা আছে কিমানটা পোষ্ট আহিছে। আৰু বেছিক হেল্থ ৱৰ্কাৰৰ কাৰণেও আহিছে 41টা পোষ্ট। ইয়াতো কেটেগৰী ৱাইজ ভেকেঞ্চি বেলেগ বেলেগ হৈছে, সকলোৰে চাই ল'ব। ইয়াত এলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ এজ বিচাৰিছে 18 বছৰ বা 40 বছৰৰ ভিতৰত, আৰু আপোনালোকৰ কাষ্ট হিচাপে ইয়াতে ৰিজাৰ্ভেশ্যনো দিছে, আপোনালোকে চাই ল'ব বয়সটো। ঠিক সেইদৰে আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে কোনো এখন ইউনিভাৰ্চিটিৰ পৰা কোনো এটা বিভাগত আপোনালোকৰ ডিগ্ৰী চাৰ্টিফিকেট থাকিব লাগিব, আৰু লগতে আপোনালোকৰ ছমহীয়া কোৰ্চৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগে। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ দৰকাৰ হ'ব। DSS এটা ভাল সুবিধা দিছে আপোনালোকক। ইয়াত এপ্লাই কৰাৰ কোনো ফিজ লোৱা হোৱা নাই, গতিকে 12 তাৰিখ 9 মাহ 2025 পৰা অনলাইন খুলিছে, আপোনালোকে কৰি লওক।